শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পুৰা কৰিব পাৰোঁ তেতিয়ালে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব। এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব, অৰ্থাৎ কলাক্ষেত্ৰত আমি গ'লো, তাৰ পৰা আমি ডিজিটেলি ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব আৰু আমি ডিজিটেলি তাক অন লাইভ চাব পাৰিম। দ্বিতীয় তেওঁলোকে কৈছে যে এটা নতুন মিউজিয়াম অসমত বনাব লাগিব, যিটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিৱেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব। আমি যদি মিউজিয়ামটো বনাব পাৰোঁ, তেওঁলোক সন্তুষ্ট হয়, 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আমি অসমত আনিব পাৰিম। যোৱা কেবিনেটত আমি আমাৰ খানাপাৰাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিটো ফাৰ্ম আছে, তাত যিটো কনষ্ট্ৰাক্টেড আছাম টাইপৰ সৰু সুৰা ঘৰ বনোৱা আছে, তাতে আমি এবিঘা মাটি দিছোঁ যাতে বৃন্দাবনী বস্ত্ৰ আনিবৰ কাৰণে মিউজিয়ামটো আমি বনাব পাৰোঁ। এই ক্ষেত্ৰত আমি ভাৰত চৰকাৰেও লিখিছোঁ আৰু তেখেতসকলে আমাক যিটো ছুভেৰেন গেৰেণ্টি দিব লাগে যে কাপোৰখন উভতি যাব, সেই গেৰেণ্টিও দিবৰ কাৰণে আমি ভাৰত চৰকাৰক ইতিমধ্যে লিখিছোঁ। জয়শংকৰ ডাঙৰীয়াক মই আগষ্টতে তেওঁক চিঠি লিখিছোঁ। তেওঁ ভাৰতস্থ ব্ৰিটিছ ৰাষ্ট্ৰদূতক, ভাৰতৰ ব্ৰিটিছ ৰাষ্ট্ৰদূতক এই ক্ষেত্ৰত আমাক সহায় কৰাৰ কাৰণে নিৰ্দেশ দিছে আৰু বেচিকেলি অসম চৰকাৰ, JSW আৰু ইণ্ডিয়ান এম্বেচেডৰ ইন ব্ৰিটেইন, আমি তিনিওটা একেলগে লগ লাগি এই কামটো আগবঢ়াই নিছোঁ। শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয় যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পুৰা কৰিব পাৰোঁ তেতিয়াহ'লে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব। এটা তেওঁলোকে আমাক কৈছে যে ডিজিটেল এক্সপেৰিয়েন্সৰ কাৰণে তেওঁলোকে এই বছৰে বৃন্দাবনী বস্ত্ৰখন আমাক দেখুৱাব খুজিব, অৰ্থাৎ কলাক্ষেত্ৰত আমি গ'লো, তাৰ পৰা আমি ডিজিটেলি ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শিত হৈ থাকিব আৰু আমি ডিজিটেলি তাক অন লাইভ চাব পাৰিম। দ্বিতীয় তেওঁলোকে কৈছে যে এটা নতুন মিউজিয়াম অসমত বনাব লাগিব, যিটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিৱেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব। আমি যদি মিউজিয়ামটো বনাব পাৰোঁ, তেওঁলোক সন্তুষ্ট হয়, 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰ